নমস্কাৰ, মই দিননাথ সাহা বিদেশ কৰো নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকক মিছৰৰ দেশৰ যি এয়া সুৰেশ নামৰ খালটো আছে, সেই খালটোৰ দুই পাৰৰ কিছুমান দৃশ্য দেখাবলৈ গৈ আছোঁ। আৰু এয়া বৰ্তমান মই জাহাজৰ ওপৰত আছোঁ, সেইবাবে এয়া আপোনালোকে দেখি আছে। একেবাৰে জাহাজৰ ওপৰৰ দৃশ্যও দেখি আছে আপোনালোকে। এয়া প্ৰথমে এই জাহাজৰ একেবাৰে 15 মহলাৰ দৃশ্য দেখাই আছোঁ আপোনালোকক। আৰু লগতে এই সুৰেশ খালটোৰ দুই পাৰৰ দৃশ্য দেখাই আছোঁ। এয়া সুৰেশ খালৰ পানী হয়। এই সুৰেশ খালটো খান্দিছিল 1859 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে খান্দিবলৈ আৰম্ভ কৰিছিল আৰু খান্দি শেষ হৈছিল 1869 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে। প্ৰায় 10 বছৰ খন্দাৰ পিছত এই ৰাস্তাটো খান্দি শেষ হৈছিল। এই খালটো সংযুক্ত হৈছে ভূমধ্য সাগৰ আৰু লোহিত সাগৰে। ইফালে ভূমধ্য সাগৰ আৰু আনফালে লোহিত সাগৰ, এই পানীৰ ৰাস্তাটো সংযুক্ত হৈছে। এই ৰাস্তাটোৰ দুয়োপাৰে যিবোৰ দৃশ্য দেখি আছে, এইবোৰ হৈছে ইজিপ্তৰ দৃশ্য, ইজিপ্তৰ চহৰৰ দৃশ্য আৰু ইজিপ্তৰ বালিৰ পাহাৰৰ দৃশ্য। আৰু ইজিপ্তৰ লগত এটা স্থলপথীও এই জলপথটোৰ লগত সংযোগ হোৱা দেখা পোৱা গৈছে। এতিয়া বৰ্তমান এয়া দেখি আছোঁ এটা স্থলপথ, এইটো মেইন স্থলপথ, যিটো পথ জলপথৰ লগত সংযুক্ত হৈছে। এখন দেশলৈ যাওঁতে যিহেতু বহুত চিকিউৰিটি চেক কৰিবলগীয়া হয়, তেনেকৈ ইয়াতো চিকিউৰিটি চেক কৰা কিছুমান নিয়ম কানুন বনোৱা আছে। আৰু এয়া আপোনালোকে দেখি আছে নীলা পানীৰ ওপৰত, আপোনালোকে দেখি আছে নীলা পানীৰ ওপৰত দীঘলকৈ এখন দলং দেখা পাইছে। আপোনালোকে এই দলংখন হৈছে জাহাজ ঘাট। জাহাজ ৰয়হি, বিভিন্ন দেশৰ পৰা অহা জাহাজ বা এই দেশৰে কিছুমান জাহাজ ইয়াত ৰয়হি। আৰু এই দেশৰ জাহাজবিলাকৰ কিছুমান পৰ্যটক আহে বা কিছুমান বয় বস্তু অনা নিয়া কৰে। আৰু এয়াই দেখাই আছোঁ মই ইজিপ্তৰ কিছুমান ঠাই। এই ইজিপ্তৰ ঠাই আপোনালোকে দেখি আছে। আৰু সুৰেশ খালটো প্ৰায় 193.3 কিলোমিটাৰ দীঘল হয়। আৰু এই 193.3 কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছতেই আমি ভাৰত মহাসাগৰ পামগৈ। এয়া আপোনালোকে দেখি আছে এই সুৰেশ খালটোৰ দুয়োপাৰে। আৰু আগফালে এখন জাহাজ দেখি আছে। এই জাহাজখন আমাৰ কোম্পানীৰ, আমাৰ লগৰে জাহাজ হয়। আৰু এইটো ছাইডত দেখি আছে আপোনালোকে বালিৰ পাহাৰ, আৰু আনটো ছাইডত দেখি আছে আপোনালোকে কিছুমান ঘৰ, অট্টালিকা, চহৰ। এনেকুৱাই সুৰেশ খালটোৰ দুয়োপাৰে প্ৰায় এনেকুৱা ঠাই দেখা পোৱা যায়। এটা ছাইডত বালিৰ পাহাৰ, আনটো ছাইডত কিছুমান চহৰ আপোনালোকক দেখাই আছোঁ। এয়া সুৰেশ খাল আৰু লগতে এয়া মিছৰৰ দেশ। এই সুৰেশ খালটো আজিৰ পৰা প্ৰায় 191 বছৰ পূৰ্বেই মানুহে খান্দি বনোৱা ৰাস্তা। আৰু এই ৰাস্তাটো যদি নাথাকে, মানুহে ৰাস্তাটো যদি নহয়, তেতিয়াহ'লে প্ৰায় আফ্ৰিকা মহাদেশখন ঘূৰি আহিবলগীয়া হৈছিল। যেতিয়া আমেৰিকা বা ইউৰোপ মহাদেশবিলাকৰ পৰা ভাৰত মহাসাগৰলৈ যাবলগীয়া হয়, ভাৰত মহাসাগৰেদি এছিয়ালৈ যাবলগীয়া হয়, তেতিয়াহ'লে পূৰা আফ্ৰিকা মহাদেশখন ঘূৰি যাবলগীয়া হৈছিল জাহাজেৰে। সেইকাৰণে এই ৰাস্তাটো খান্দি উলিওৱাৰ পিছত, আৰু এই ৰাস্তাটো খান্দি উলিওৱাৰ পিছত প্ৰায় 700 কিলোমিটাৰ বাট নগৈ 193.3 কিলোমিটাৰ বাট গৈয়ে এই ভাৰত মহাসাগৰ পায়গৈ।
এই আপোনালোকে দেখি আছে সুৰেশ খাল, ইমান ধুনীয়া দেখিছে আপোনালোকে, ইমান ধুনীয়া সাগৰৰ লগত মিলি আছে, সাগৰৰ ৰঙৰ লগত মিলি আছে। ইয়াৰ সুৰেশ খাল, মানুহে খন্দা খাল। আপোনালোকক দেখা আছে ইয়াৰ সুৰেশ খাল, যিটো খাল মিছৰৰ দেশত আছে, মানুহে খন্দা। আজি প্ৰায় 91 বছৰ পূৰ্বে এই খালটো খন্দা হৈছিল। আৰু খালটোৰ দুয়োপাৰে থকা এইবিলাক চহৰ দেখাই আছোঁ আপোনালোকক। আজিৰ পৰা প্ৰায় 191 বছৰ পূৰ্বে ফ্ৰান্সৰ এজন মানুহে খন্দুৱাইছিল এইটো খাল। এই খালটোৰ দৈৰ্ঘ্য হৈছে 193.3 কিলোমিটাৰ। আৰু এই খালটোৰেদি প্ৰায় আজিৰ দিনত 40-50খন জাহাজ পাৰ হয়। আৰু এই জাহাজবোৰ পাৰ হওঁতে মিছৰ দেশক কিছুমান পাৰ হোৱাৰ ক্ষেত্ৰত কিছুমান নিয়ম কানুন মানিবলগীয়া হয় জাহাজবোৰে। আৰু লগতে এই জাহাজবোৰে এই মিছৰ দেশক পইচা দিবলগীয়া হয়। আৰু এই পইচাবোৰৰ দ্বাৰা এই মিছৰ দেশখনে বহুত আৰ্থিক দিশত সহায় পায়। আপোনালোকে এয়া দেখি আছে মিছৰ দেশৰ কিছুমান দৃশ্য, ধুনীয়া ধুনীয়া অট্টালিকা, এইবিলাক ঘৰ। আৰু এই ঘৰবিলাকত কাষে কাষে ধুনীয়া ধুনীয়া গছ পুলি ৰোৱা আছে আৰু ফুলনি বাৰী বনাই থোৱা আছে। এইবিলাক ডাঙৰ ডাঙৰ ফুল গছ হয়, বহুত ডাঙৰ ফুল গছ। এয়া আপোনালোকে দেখি আছে মিছৰৰ দেশ। এয়া হৈছে মিছৰৰ দেশ। আপোনালোকে নিশ্চয় মিছৰৰ পিৰামিড শুনিছে নহয়, তাৰে এখন দেশ এয়া। আৰু আপোনালোকে কিছুমান সৰু সৰু নাও দেখি আছে, এয়া সৰু নাও, কিছুমান জাহাজ দেখিছে, এয়া বালি কঢ়ি আছে এই জাহাজখনত। আপোনালোকক দেখাইছোঁ এয়া সুৰেশ খালটো, আৰু লগতে এই খালটোৰ দুয়োপাৰে থকা দৃশ্য। আৰু এয়া আপোনালোকে দেখি আছে এখন নাও, সৰু নাও, যিখন নাও বালি কঢ়িয়াই লৈ গৈছে। এখন হৈছে ইয়াৰ স্থানীয় নাও। আৰু ইমান ধুনীয়া ধুনীয়া বিল্ডিংবিলাক দেখিছে আপোনালোকে। আপোনালোকক দেখাই আছোঁ, ইয়াৰ বিল্ডিংবিলাকো দেখাই আছোঁ। সুৰেশ খালৰ দুয়োপাৰে থকা কিছুমান চহৰ দেখাই আছোঁ। আৰু লগতে আনফালে পাহাৰ, বালি পাহাৰ দেখাই আছোঁ। এয়া দেখি আছে আপোনালোকে সুৰেশ খাল। আৰু এই খালটোৰ দুয়োপাৰে থকা কিছুমান ঠাই দেখি আছে আপোনালোকে। আৰু যিমান পাৰোঁ আপোনালোকক মই কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া ৱেলকাম টু ইজিপ্ট লিখা আছে। ইজিপ্ট মানে হৈছে মিছৰৰ দেশ। আৰু লগতে এইবিলাক সেউজীয়া সেউজীয়া গছ ৰুইছে সিহঁতে, ধুনীয়া ধুনীয়া সেউজীয়া গছ গছনি ৰুইছে, যাতে সেউজীয়া পৰিৱেশ এটা গঢ়ি তুলিব পাৰে সিহঁতে। যিহেতু মিছৰৰ দেশ হৈছে এয়া বালি মৰুভূমি দেশ। এতিয়া আপোনালোকে বগা বগা বহুত দূৰলৈকে শুকান ঠাই দেখিছে। এইবিলাক হৈছে বালি, বহুত দূৰলৈকে বালিৰে ভৰপূৰ এয়া ঠাই। আপোনালোকে দেখি আছে এয়া মিছৰৰ দেশ ইজিপ্ট। ইমান ধুনীয়াকৈ চিত্ৰ অংকন কৰা আছে, ইমান ধুনীয়া ধুনীয়াকৈ। আৰু এইবিলাক সৰু সৰু ঘৰ হয়। এই সেউজীয়াবিলাকৰ গছ গছনি তাৰ তলত ঘৰ আছে। আৰু এইটো এটা ৰাস্তা, ধুনীয়াকৈ এইখন দেশৰ এইখন ঠাইলৈ যোৱা ৰাস্তা। আৰু ইয়াত জাহাজ ঘাট, জাহাজত ৰয়, জাহাজ চৰাই সৰু সৰু, তাৰপিছত এই দেশলৈ যোৱা ৰাস্তা। আপোনালোকে দেখি আছে ইয়াৰ মিছৰৰ দেশ। ইমান ধুনীয়াকৈ কিছুমান ঠাইত চিত্ৰ অংকন কৰা আছে।
বালিৰ ওপৰতে ইমান ধুনীয়া ফলক বনাই চিত্ৰ অংকন কৰা আছে আৰু আপোনালোকে ইমান ধুনীয়াকৈ এয়া দেখিছে বহুত দূৰৰ পৰা মই ভিডিঅ' কৰি আছোঁ ইমান ধুনীয়াকৈ দেখিছে এখন চহৰ কিছুমান ঘৰ ধুনীয়াকৈ বনোৱা কিছুমান ঘৰ আৰু এই ঘৰবিলাকৰ কাষে কাষে ইমান ধুনীয়াকৈ ফুল গছ কিছুমান সেউজীয়া গছ ৰোৱা আছে এয়া আপোনালোকে দেখিছে নিশ্চয় এয়া চাওক ইমান ধুনীয়া ফুল গছ ৰঙা বেঙুনীয়া এনেকৈ ফুল গছ ৰোৱা আছে লগতে আপোনালোকক দেখাই আছোঁ এয়া মিছৰ মিছৰৰ কিছুমান ঠাই এইবিলাক কলাবিলাক দেখিছে কলাবিলাক এইবিলাক সেউজীয়া হয় আচলতে গছ ৰুইছে শাৰী পাতিকৈ বহুত ওপৰৰ পৰা দেখুৱাৰ কাৰণে মই সৰু দেখা পাইছে আপোনালোকে কিন্তু বহুত ডাঙৰ হয় আৰু লগতে হোৱা দেখি আছে আপোনালোকে ষ্টেজটো কিছুমান এয়া দেখিছে আৰু লগতে এয়া আপোনালোকে দেখিছে মিছৰৰ এটা পিৰামিডো আপোনালোকে দেখিছে এয়া এখন দেশৰ লগত এটা পিৰামিড ধুনীয়াকৈ লাগি আছে আপোনালোকক দেখাই আছোঁ ইয়াৰ এটা পিৰামিড মিছৰৰ দেশৰ এটা পিৰামিড ইমান ধুনীয়াকৈ এটা পিৰামিড আপোনালোকে দেখি আছে আজি আপোনালোকক এই মিছৰৰ দেশৰ পিৰামিড আৰু মিছৰৰ দেশ দেখালোঁ আৰু এই সুয়েজ খালটোৰ বিষয়ে অকণমান ক'লোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে আৰু মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ আৰু আপোনালোকক ইয়াকে দেখুৱালোঁ এনেকৈয়ে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে নতুন কথা কিছুমান শিকিব নতুন কথা দেখিব আৰু আপোনালোকক এয়া দেখুৱালোঁ মিছৰৰ পিৰামিড মিছৰৰ ঠাই আৰু সুয়েজ খালৰ বিষয়ে দেখুৱালোঁ আৰু সকলোলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন